নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আহি আপোনালোকৰ মাজত উপস্থিত হৈছো। মই আজি উপস্থিত হৈছো গুহা গাঁৱত, পশ্চিম কাৰ্বি আংলঙৰ এখন ভিতৰুৱা গাঁৱত। এই ঘৰখনত আহি উপস্থিত হৈছো। আপোনালোকে দেখিছে এই ঘৰখনৰ সমগ্ৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ অনুৰোধ জনাইছো। মোৰ লগত যিজন কেমেৰা পাৰ্চন আছে তেখেতে আপোনালোকক দেখুৱাই আছে এই ঘৰখনৰ অৱস্থা কি হৈ আছে। আপোনালোকে এবাৰ ভিডিঅ'টো চোৱাৰ পিছত হয়তো আপোনালোকৰ চকু পানী নোলোৱাকৈ নাথাকিব। আপোনালোকে দেখি আছে এই ঘৰখন একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে আৰু এই ঘৰখনত উপাৰ্জনকাৰী বুলি ক'বলৈ আচলতে এতিয়া এজনো মানুহ ইয়াত নোহোৱা হৈছে। হয় ফ্ৰেন্ডছ, এয়া চাওক, মোৰ লগত এগৰাকী মহিলা আছে। এই মহিলাগৰাকী হৈছে এইখন ঘৰৰ মহিলা। এই মহিলাগৰাকীয়ে এতিয়া বহু কষ্টৰে এই ঘৰখনত তেওঁ দিন কটাব লগা হৈছে। তেওঁ চকুত চকু পানী। এতিয়া তেওঁ দুখ বুজাৰ কাৰণে কোনো মানুহেই এই ঘৰখনত বা এই গাঁওখনত নাই। হয় ফ্ৰেন্ডছ, ইয়াৰ আগতো মই বহুবাৰ এওঁলোকৰ ওপৰত ভিডিঅ' বনাইছিলো যদিও কিন্তু আজিলৈকে কোনো ধৰণৰ এটা সঁহাৰি পোৱা নগ'ল। ঘৰখনৰ যিগৰাকী মহিলা আপোনালোকে দেখিছে, এই মহিলাগৰাকীয়ে এতিয়া জীয়া জুই হাতত লৈ এয়া তেওঁ এক জীয়া ছবিৰে জীয়াই থকা আপোনালোকে পৰিলক্ষিত হৈছে। এইফালে এয়া হৈছে তেওঁৰ স্বামী। এতিয়া বৰ্তমান তেওঁ লগত শুই থকা আপোনালোকে দেখিছে। হয়তো ভাবিছে যে এই মানুহজনে কিয় আচলতে এই ধৰণে শুই আছে। মই সকলোবোৰ কথা আপোনালোকৰ আগত বিতংভাৱে ক'বলৈ বিচাৰিছো আৰু লগতে মই কেমেৰা পাৰ্চনক আকৌ এইফালে কেমেৰা ঘূৰাই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। তেওঁৰ একমাত্ৰ পুত্ৰ এয়া আপোনালোকে দেখিছে পালেঙত বহি আছে। আপোনালোকে ভাবিছে যে এই ল'ৰাজন ইমান ডাঙৰ হ'ল কিয় এনেকৈ বহি আছে। সেইটোৱে হৈছে এক ডাঙৰ প্ৰশ্ন। এই মহিলাগৰাকীৰ পৰা মই সকলোবোৰ কথা আপোনালোকক এবাৰ বিতংকৈ শুনাব বিচাৰিছো। তাৰ পিছত মই সকলোবোৰ কথা আপোনালোকক ক'ম। বাইদেউ, আপোনালোকৰ এই ঠাইখিনি আৰু লগতে আপোনাৰ পৰিচয়টো এবাৰ দাঙি ধৰক। মোৰ পৰিচয় মানে কি আৰু দেখিছে আপোনালোকে, এয়া মোৰ ছোৱালী 4জনী মই দিলো। মোৰ স্বামী পৰি আছে বিচনাত। মোৰ একমাত্ৰ ল'ৰা, আজি 8 বছৰ হ'ল। কি হৈছে আপোনালোকৰ ডাঙৰ ল'ৰাটো? কি হৈছে আৰু আপোনাৰ স্বামী কি হৈছে? মই দেখা পাইছো আপোনালোকৰ স্বামী সিফালে পালেঙত শুই আছে, এফালে আপোনাৰ ডাঙৰ পুত্ৰ মানে একমাত্ৰ পুত্ৰ আপোনাৰ পালেঙত বহি আছে। কি হৈছে? মোৰ ল'ৰাটো মানে বাহিৰত কাম কৰিছিল, কি হ'ল মানে জানো, মাথা বেয়া হৈ মোৰ ল'ৰাটো একো নাইকিয়া হৈ গ'ল। ইনকাম নাই তাৰ মানে একো নাই। সি বেছি পাগল হৈ গ'ল। মই ইমান চিকিৎসা কৰিলো, ভাল কৰিব নোৱাৰো। ৰাইজে দিছিলে সহায় অকমান, গাঁৱৰ ৰাইজে, পৰিয়ালো চাইছিল অকমান, কিন্তু চবেইতো সদায় দিব নোৱাৰে। এতিয়া আপুনি কি 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 হেড ভুগি আছে আপুনি সেইটো কওক। মই এতিয়া মানসিক মানে মোৰ ল'ৰাটো ভাল হ'ব লাগিছিলে বা মোৰ স্বামীজন স্বামী কি হৈছে? পেৰালাইচ হৈ পেলাই পৰি গ'ল। পেৰালাইচিছ হৈ পৰি আছে। আজি কিমান দিন হ'ল? তেওঁ 6 বছৰ, মোৰ ল'ৰা 8 বছৰ। অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আঁচনি আচলতে দিয়া যায়, সেইসমূহত আপোনালোকৰ তেনেকুৱা কোনো সুবিধা পাইছে নেকি আজিলৈ? মই সুবিধা মানে কি অৰুণোদয় আঁচনি এটা পাইছো, বেলেগ একো নাই। বেলেগ একো নাই। এতিয়া আপুনি এই যে পুত্ৰ আপোনাৰ ইয়াত পালেঙত পৰি আছে বা বহি আছে, সেই পুত্ৰ আজি কিমান দিন হ'ল এনেকুৱা ধৰণৰ অৱস্থা? 8 বছৰ। 8 বছৰ। 8 বছৰে এনেকৈ আছে? এনেকৈ আছে। 8 বছৰ মানে ভাল কৰো, অকমান চিকিৎসা লৈছিলো কিন্তু আকৌ হয়। আপোনাৰ যিহেতু স্বামী সিফালে পৰি আছে, আপোনাৰ ডাঙৰ ল'ৰা এনেকৈ ইফালে বহি আছে বা একো ধৰণৰ তেওঁ কাম কৰিব নোৱাৰা হৈ গ'ল, মানসিকভাৱে তেওঁ ভাৰসাম্য হেৰুৱালে, সেই ক্ষেত্ৰত আপুনি পৰিয়ালটো কেনেকে চলাই আছে? চলাইছো মানে সেই অৰুণোদয় কেইটামান পইচা আজি 2 বছৰ আগত পাইছো। ৰাইজক খোজো, কাৰোবাৰ ঘৰত বিচাৰো, তেনেকে চলাইছো। পৰিয়ালৰ 2-এজনো মোক সহায় কৰে কেতিয়াবা, তেনেকে খুজি মাগি যেন তেনে পৰিয়ালটো চলাইছো। সেই সংক্ৰান্তত লৈ আপোনাৰ যিহেতু পৰিয়ালটো চলাত বৰ অসুবিধা হৈছে, সেই সংক্ৰান্তত লৈ আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ ৰাজনীতিৰ লগত জড়িত বিভিন্ন বিষয়া আমোলা সকলো আছে ইয়াত, হয় নে নহয়? সেই সকলৰ পৰা কিবা সুবিধা আপোনালোকে পাইছে নেকি আজি? পাইছে মানে এসময়ত ৰাইজক সহায় এটা কৰিছিলে এই ল'ৰাজনৰ ক্ষেত্ৰত। দেউতাককো দিছিলে কিবা কিবি দুটামান, কিন্তু মই পালো, কিন্তু চব ল'ৰা পকত গুচি গ'ল। ল'ৰা ট্ৰিটমেণ্ট কৰোঁতেই গ'ল। ফ্ৰেন্ডছ, আপোনালোকে শুনিছে এইগৰাকী মহিলাৰ এখন জীয়া ছবি আজি আপোনালোকক দেখুৱাইছো। এই মহিলাগৰাকীয়ে আজি 8-9 বছৰে এই ঘৰখনত কেনেকৈ দিন কটাইছে আপোনালোকে সকলোবোৰ শুনিছে। হয়তো তেওঁৰ চকু পানী আপোনালোকে নিশ্চয় দেখা পাইছে। তেওঁ কথা ক'ব নোৱাৰা হৈ গৈছে, তেওঁ কথা ক'ব বিচাৰিলেও তেওঁ মাত নাইকিয়া হৈ গৈছে, তেওঁৰ মুখৰ পৰা মাত নোলোৱা হৈ গৈছে। তেওঁৰ একমাত্ৰ পুত্ৰ, যিজন পুত্ৰ আপোনালোকে ইতিমধ্যে দেখিলে পালেঙত বহি আছে, তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই ইতিমধ্যে তেওঁ পাগলৰ দৰে হৈ পৰিছে। আৰু লগতে তেওঁৰ স্বামী আজি 4-5 বছৰে
যেনেকৈ পেৰালাইচিছ হৈ নিজৰ পালনত সজ্জাত তেওঁ পৰি থকা দেখা গৈছে এতিয়া এই মহিলাগৰাকীক সহায় কৰিব কোনে হেক লৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে এতিয়া কথা হ'ল বাইদেউ আপোনাৰ বেংক পাছবুক আছে বেংক পাছবুক আছে ফ্ৰেন্ডছ আপোনালোকে যদি এই মহিলাগৰাকী এই দুখীয়া পৰিয়ালটোক যদি অকণমান সহায় কৰিব বিচাৰে তেনেহলে মই ওপৰত এটা বেংক পাছবুকৰ নম্বৰ দি দিছো আৰু আপোনালোকে যদি পাৰে তাত আপোনালোকে বেছি নহলেও প্ৰত্যেকে যদি 10 টকা বা 1 টকা কৰিও তেওঁলৈ আগবঢ়ায় তেনেহলে এই পৰিয়ালটোৱে বহুখিনি আগবাঢ়িব পাৰিব এই যিগৰাকী মহিলা আছে এই মহিলাগৰাকীয়ে নিজৰ জীৱন যুদ্ধত তেওঁ আগবাঢ়ি যাব পাৰিব ফ্ৰেন্ডছ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ দৰে কোনো ব্যক্তিয়েও যদি এই পৰিয়ালটোক অকণমান সহায় কৰিব বিচাৰে তেনেহলে এই পৰিয়ালটোক সহায় কৰাত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক এই ধৰণৰ পৰিয়াল যদি আমি সহায় কৰিব পাৰো আজি সঁচাকৈ মনত পৰিছে মানুহে মানুহৰ বাবে যিটো ভূপেন দাই গান গাইছিল সেই গানটো আপোনালোকে সকলোৱে নিশ্চয় গম পায় এই পৰিয়ালটোক আপোনালোকে অকণমান জীয়াই তোলক বাইদেউ আপোনালোকে আপুনি আমাৰ যিসকল ভিউৱাৰ্ছ আছে অসমৰ যিসকল জনসাধাৰণ আছে তেওঁলোকক কিবা ক'ব বিচাৰিব নেকি বিচাৰিছো গানে ধৰক এটা সরকার ভালো পাবো কিবা এটা দিলে মই ভাল পাও সরকার বাদ দিয়ক আমার যিসকল জনসাধারণ আছে আমার জনসাধাৰণৰ বহু ধৰণৰ সহায় কৰি থকা দেখা যায় সেই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰিছো তেওঁলোকে যদি পায় সহায় অকমান কৰক কাৰণ মোৰ ল'ৰাটো হৈ কৰক বা মানুহজন এনেকুৱা কিন্তু মোৰ ল'ৰাটো যদি ভাল কৰি দিয়া হয় মই আত্মথৈ সুখী হল ফ্ৰেন্ডছ মই এখিনিতে এটা অনুৰোধ জনাম যদি আপোনালোকে সেই টকা পইচাৰ কথা মই ক'বলৈ নাযাওঁ টকা পইচাও যদি আপোনালোকে সহায় কৰিব পাৰে এই পাছবুক এইটো দেখিছে এইখন হৈছে এখন বেংক পাছবুক ইয়াৰ পৰা মই নম্বৰটো দি দিম আপোনালোকে এই নম্বৰত তেওঁলোকক যদি পাৰে অকণমান সহায় কৰক আৰু যদি আপোনালোকে তাৰ মাজত কোনো ব্যক্তিয়ে যদি এই পৰিয়ালটোক শাৰীৰিকভাৱে সহায় কৰিব বিচাৰে যেনে এই ল'ৰাটো যিহেতু আজি মানসিকভাৱে পালেঙত বহি থকা আপোনালোকে দেখিছে ইফালে সিফালে ঘূৰি থাকে এই ধৰণৰ ল'ৰাটোক যদি আপোনালোকে নি কোনোবা ঠাইত চিকিৎসা কৰি দিব পাৰে তেনেকৈও আপোনালোকে সহায় কৰিব পাৰে আৰু লগতে এজন বৃদ্ধ তেওঁ আজি 4 বছৰে এই ধৰণে পালেঙত পৰি থাকিব লগা হৈছে বহু কষ্ট পাইছে তেওঁ কিবা ক'ব আপুনি কি ক'ব কিবা আপোনাৰ এতিয়া আপুনি ঘৰখনত যেহেতু একো কাম বন কৰিব নোৱাৰা হ'ল আপোনাৰ যিগৰাকী গৃহিণী আছে তেওঁ আপোনাক বিভিন্ন কষ্টৰে আপোনাক খোৱা বোৱা এতিয়া ৰাখিছে কিন্তু আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়া আপোনাৰ মানুহজনে কোৱা মতে তেওঁৰ হাতত পইচা পাতি নাই সেই ক্ষেত্ৰত অসমৰ যিসকল জনসাধাৰণ আছে তেওঁলোকক আপুনি অকণমান কিবা অনুৰোধ জনাব নেকি যে আপোনাক কিবা কোনোবাই যদি অকণমান সহায়ৰ হাত আগবঢ়ায় মোক অকণমান সহায় কৰক জনসাধাৰণে বন্ধুসকল আসলতে তেওঁ কথা ক'ব পৰা নাই তেওঁ পেৰালাইচিছ যেহেতু হৈ গ'ল তেওঁৰ জিভা ঘূৰাত অলপ অসুবিধা হয় সো ফ্ৰেন্ডছ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো আপোনালোকে এই গোটেই সমগ্ৰ পৰিৱেশটো যেহেতু দেখিলে আপোনালোকৰো হয়তো চকু পানী ওলাই গৈছে এই ঘৰখনত এতিয়া একো নাইকিয়া হৈ গ'ল এই যিজন ল'ৰা আছিল সেই ল'ৰাজনে বাহিৰত গৈ বহু কষ্ট কৰি তেওঁ এই ঘৰখনলৈ বিভিন্ন ধৰণৰ বস্তু তেওঁ যেতিয়া ভাল অৱস্থা হৈ আছিল তেতিয়া বিভিন্ন ধৰণৰ কিছুমান বস্তু আনি তেওঁলোকে এই ঘৰখনত এইবোৰ আনিছিল কিন্তু এতিয়া বৰ্তমান চাওক এয়া তেওঁলোকৰ যি টিং পাত লগোৱা আছে ঘৰত এতিয়া এই টিং পাতেৰে আকাশ দেখা যায় আৰু ইফালে মই কেমেৰা পাৰ্চনক এবাৰ আহিবৰ কাৰণে অনুৰোধ জনালো ইয়াত মই এটা বস্তু মই লক্ষ্য কৰিছো ইফালে এটা পানীৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে এটা পাম্প অৰ্থাৎ সেই ল'ৰাজনে এটা পাম্প ব্যৱস্থা কৰিছিল পানীৰ কাৰণে কিন্তু এতিয়া বৰ্তমান যেহেতু তেওঁ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলালে তাৰ পিছতে এই পাম্পটো কিন্তু সেই ল'ৰাজনে নিজেই ভাঙি ঠান কৰি দিলে সো ফ্ৰেন্ডছ গতিকে এতিয়া এই মহিলাগৰাকীয়ে নিজকে আসলতে কেনেকৈ এই পৰিয়ালটোক আগবঢ়াই লৈ যাব সেই ক্ষেত্ৰত কিন্তু তেওঁ বহু কষ্ট পাইছে গতিকে আশা কৰিম আপোনালোকে এই পৰিয়ালটোক যিমান পাৰে সিমান সহায় কৰক এয়া চাওক মই দেখুৱাব বিচাৰিছো এয়া হৈছে তেওঁলোকৰ পানীৰ ব্যৱস্থা কিন্তু তেওঁ নিজে বনাই নিজে ভাঙি পেলাইছে এনেকুৱা ধৰণৰ অৱস্থা হৈছে এতিয়া সেই কাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ উপস্থাপন কৰি আনিলো আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিয়ক পুনৰ এটা ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছো ধন্যবাদ জয় অসম জয় হিন্দ